নমস্কাৰ কমৰকচদং কোলম্বাই লগতে কাৰ্ডম কি খবৰ মোৰ খবৰ ভালে আছে তো ভাল খবৰ হৈছে আহিবলগীয়া অসম পুলিচৰ বিষয়ে তো অলপ আগতে আমাৰ অসমৰ CM ছাৰে এটা ভাষণ দিছে য'ত ভাষণত তেওঁ আহিবলগীয়া অসম পুলিচৰ বিষয়ে বহুত ভাল খবৰ কৈছে আৰু ভিডিঅ'টো মোৰ দিয়াৰ এটাই কাৰণ হৈছে আপোনালোকৰ মোটিভেট থাকক এনেকুৱা ভিডিঅ' চালে বহুখিনি মোক কেণ্ডিডেটে কয় আপুনি এনেকুৱা ভিডিঅ' দি থাকিব আমি ৰানিং কৰিব মন যায় বুলি কোৱাৰ কাৰণে ভিডিঅ' দিছোঁ কাৰণ তেওঁ কেইবাটাও ভাষণত এই কথাষাৰ তেওঁ উল্লেখ কৰিয়ে আছে কিন্তু হ'লেও মই ভিডিঅ'টো দিছোঁ যাতে আপোনালোকে মোটিভেট থাকক তো যোনটো তেওঁ ভাষণ কৈছে ভাষণত তেওঁ কোৱা অনুসৰি আপোনালোকৰ আহিবলগীয়া অসম পুলিচৰ ইণ্টাৰভিউটো আপোনালোকৰ জুলাই মাহতে হ'ব এইটো কনফাৰ্ম লগতে আপোনালোকৰ পৰীক্ষাও জুলাই মাহতে হ'ব এইটো কাৰণে আপোনালোকে এতিয়া বৰ্তমান পঢ়াৰ লগতে আপোনালোকৰ ৰানিংটো বহুত ভাল কৰিব লাগিব কাৰণ বৰ্তমান টাইম নাই এতিয়াতো এপ্ৰিল মাহটো হয়তো আপোনালোকৰ বিহু বুলি বহুতৰে গুচিয়ে যাব এইটো কাৰণে বৰ্তমান বিহু চিহু ইমান আপোনালোকে উদযাপন নকৰিব কাৰণ আমাৰ বিহু হ'ব যেতিয়া আমি চিলেকশ্যন পাম এইটো কাৰণে বৰ্তমান আপোনাৰ কাম হৈছে ৰানিং কৰাৰ লগতে পঢ়া শুনা কৰা আমাৰ সেইদিনাই বিহু হ'ব যোনদিনা আমি চিলেকশ্যন পাম যোনদিনা আমি সফলতা লাভ কৰিম এইটো কাৰণে এতিয়া বৰ্তমান হয়তো বহুতৰে লাজ হয় বয়স বহুতৰ এটা কেপাচিটি গুচিও যাব কাৰণ আমাৰ ফিজিকেল ফিটনেছটো সদায় ছেম নাথাকে বৰ্তমান টাইম থাকোঁতে আমি চাকৰিটো এটা ল'ব লাগিব কিন্তু এইটো মই কোৱা নাই যে চাকৰিটো পালে আপুনি জীৱনটো ভাল হ'ব এইটো মই ক'ব যোৱা নাই কিন্তু জীৱনটো ভাল হ'বৰ কাৰণে এটা চাকৰি বহুত প্ৰয়োজন হয় আৰু সকলোকে ক'ম যেন জীৱন নামৰ কিতাপখন আপোনালোকে লুঠিয়াই গৈ থাকক কিজানি শেষৰ পৃষ্ঠাত আমাৰ সফলতাৰ কাহিনী লিখা থাকিব পাৰে এইটো কাৰণে কষ্ট পৰিশ্ৰম আৰু লগতে অপেক্ষা আৰু আহিবলগীয়া অসম পুলিচত আশা কৰোঁ আমি একেলগে আমি সকলোৱে ডিউটি কৰিম মনটো বেয়া লাগে একমাহ ধৰি যোৱাৰ পিছত মোৰ কাম শেষ কিন্তু ল'ৰাবিলাকে দুখ পাব ছোৱালীবিলাকেও দুখ পাব সেইকাৰণে এইবাৰ মই কি কৰিলো এই যে 1 লাখ চাকৰি হৈ গ'ল লগে লগে আৰু 35,000 চাকৰি কৰিলো দৌৰিবৰ কাৰণে ৰেডি হৈ থাকিলে হ'ল জুলাই দৌৰাও হ'ব পৰীক্ষাও হ'ব আৰু 2024ৰ ভিতৰত আগত 2025 আছে আৰু ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ থাকিল আৰু ভিডিঅ'টো ভইচ অভাৰ ভিডিঅ' হয় এইটো কাৰণে হয়তো লিপচিং মিলা নাই অলপ এডজাষ্ট কৰি ল'ব ৰাতি ভিডিঅ'টো বনাইছোঁতো লগতে ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ থাকিল যদি ভাল লাগিলে এটা লাইক এটা কৰিব লগতে কমেণ্ট এটা কৰিব নাপাহৰিব তো আহিছোঁ এনেকুৱা আপোনালোকৰ ইনফৰ্মেশ্যন থকা ভিডিঅ' আপোনালোকক মই দি থাকিম এইটো কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব লগতে বেল আইকনটো দবাব নাপাহৰিব